শ্রী সূর্য শ্রাবণ মাসে Jami Gungir Santa Sevi Vargasave Sivangi Jatan Kurumai Gumse Purukam Jagata Sive Navaprata Twadhiri Saksa Vadamase Jata হয় দৰং জিলাৰ ঐতিহাসিক শিলৰখুটি শিৱ মন্দিৰত চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞ আৰু মহাৰুদ্ৰযজ্ঞত এই অঞ্চলৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিছে আৰু শিলৰখুটি যি শিৱ মন্দিৰৰ এক লোকবিশ্বাস আছে যদি মনৰ কামনাৰ্থে যদি তেওঁলোকে মনৰ কামনাৰ্থে কি ভাবে তেতিয়াহ'লে নিজৰ যি মনৰ কামনা পূৰণ হয় যদি শৰাই নিৰ্বদ্ধ আগবঢ়ায় তেতিয়াহ'লে মনৰ কামনা সিদ্ধি হয় বুলি এক লোকবিশ্বাস আছে কেমেৰাত নিকুঞ্জ আছে দেখাব এই ধৰণে পুৰোহিত মণ্ডলীয়ে মন্ত্ৰধ্বনি গাইছে শংখধ্বনি কৰিছে বেদধ্বনি কৰিছে এই সমগ্ৰ অঞ্চল এতিয়া হৰি নামেৰে মুখৰিত হৈছে এই ধৰণে মেন্ত্ৰধ্বনি বেদধ্বনি শংখধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ অঞ্চল Om Shri Varsha Samayo Samaro Jamavirakshmanam Mahiyate Dhanandhanam Pasambho Kirtilabam Dhanaramam Samvatsara Dirghamayo Namaste Rudramanyava Utota Ekave Namaha Bahvyamutate Namaha Jate Rudra Shiva Tanu Raghura Papakashini Tayanastandva এই ধৰণে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিছে আৰু কেমেৰাত নিকুঞ্জ আছে এই ধৰণে সকলো মংগলাৰ্থে সকলো জীৱৰ মংগলাৰ্থে এই ধৰণে ওজাপালি আহিছে অজস্ৰ ভক্তপ্ৰাণ আহিছে অজস্ৰ জনগণে অংশগ্ৰহণ কৰিছে তেওঁলোকে অংশগ্ৰহণ কৰি এই ধৰণে এক মাংগলিক কাৰ্য ৰূপায়ণ কৰা দেখা গৈছে এই ধৰণে এফালে পুৰোহিতৰ মন্ত্ৰধ্বনি আনফালে ওজাপালি পৰিৱেশন আৰু এই ধৰণে ভক্তপ্ৰাণ ৰাইজে সুন্দৰভাৱে বহিছে তেওঁলোকে নিজৰ মংগলৰ কামনাৰ্থে এই ধৰণে আহিছে আৰু তেওঁলোকে আহি মনৰ কামনাৰ্থে আজি যি দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু অজস্ৰ ভক্তপ্ৰাণ আহিছে মঙলদৈৰ যি পশ্চিম প্ৰান্তত যি শিলৰখুটি শিৱ মন্দিৰ আছে আৰু শিলৰখুটি শিৱ মন্দিৰৰ চতুৰ্থ বাৰ্ষিক মহাৰুদ্ৰযজ্ঞত এই ধৰণে অংশগ্ৰহণ কৰি এক হৰি নামৰ মুখৰিত হৈছে সমগ্ৰ অঞ্চলজুৰি আমি কিছু ব্যক্তি আছে যিসকলে উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ কিছু মতামত ল'বৰ কাৰণে চেষ্টা কৰিম যে শিলৰখুটি বুঢ়া গোসাঁই মন্দিৰত এক লোকবিশ্বাস আছে 13শ শতিকাতে স্থাপিত হৈছিল মন্দিৰভাগ কিন্তু মানুহৰ যি মংগলৰ কামনাৰ্থে যদি শৰাই নিৰ্বদ্ধ আগবঢ়ায় তেতিয়াহ'লে মনৰ কামনা সিদ্ধি হয় বুলি লোকবিশ্বাস আছে এই ধৰণে আপোনালোকে চতুৰ্থ বাৰ্ষিক মহাৰুদ্ৰযজ্ঞ আয়োজন কৰিছে প্ৰায় 10,000তকৈ অধিক ভক্তপ্ৰাণে অংশগ্ৰহণ কৰিব কেনেধৰণে আয়োজন কৰিছে আমি যোৱাকালিৰ পৰাই আমাৰ অধিবাস হৈছে অধিবাসৰ পিছত যোৱাকালিৰ নাম আছিলে আমাৰ শিলৰখুটিৰ মন্দিৰ বুলি ক'লে আমাৰ এইখিনি অঞ্চলৰ মানুহে আঞ্চলিক পৰ্যায়ৰ ৰাইজৰ যি মনোকামনা এই প্ৰভুৰ ওচৰত বিভিন্ন মানে এনেকুৱা লোকপ্ৰবাদ আছে যিসকলে নেকি আজি ইয়াত যি মনৰ কামনা দি ভাবে সেই মনোকামনা পূৰ্ণ হয় এইবাৰ আমাৰ চতুৰ্থ বৰ্ষ আৰু যোৱা বৰ্ষৰ যিসকল মানুহে মনোকামনা কৰিছিল সেইবিলাক মনোকামনা এইবাৰ পূৰণ হোৱাৰ কাৰণে তেওঁলোক আকৌ আমাৰ মাজত আহিছে মহাদেৱ প্ৰভুৰ যি কৃপা এই শিলৰখুটি মন্দিৰৰ ওপৰত মানে পূৰা প্ৰকৃতভাৱে আমি পাই আহিছোঁ আৰু সেইকাৰণে আমি এই পূজাখন ক্ৰমান্বয়ে বহল হৈ গৈ আছে আৰু প্ৰভুৰ কৃপাৰ ফলতেই আজিৰ এই মহান কাৰ্যসূচী অনুষ্ঠিত হৈছে আমাৰ এতিয়া বৰ্তমান ব্যাসৰ ওজাপালি চলি আছে ৰাতিপুৱা আমাৰ ৰুদ্ৰবখন উন্মোচন হৈছে ৰুদ্ৰবখনৰ পিছতে জল আনয়ন কাৰ্যসূচী হৈছে জল আনয়ন কাৰ্যসূচী এতিয়া মূল যজ্ঞ আৰম্ভ হ'ব আৰু ইয়াৰ লগতে যি ৰুদ্ৰবখন এই ৰুদ্ৰবখন একদিনৰ ভিতৰতে মানে এজন শিপিনীয়ে বৈ তোলে
আৰু সেইখন ৰুদ্ৰপ্ৰখন উন্মোচন হোৱাৰ পিছত ডাকত আহিব আৰু সেই ডাকৰ পইচা দি আমাৰ মন্দিৰৰ কামত লাগে। এনেকৈ গোটেই ৰাইজৰ মানুহখিনি এই ডাক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পুনৰ নিৰ্মাণৰ ব্যৱস্থা আমাৰ যি ৰাইজৰ মানে একান্ত দান, এই দানৰ ফলতে আমি প্ৰায় 1 কোটি টকাৰ ওপৰৰ বাজেট কৰি কিনে এটা ডাঙৰকৈ মন্দিৰ ইতিমধ্যে বনাই থকা হৈছে। পুৰণা শিলকুটি মন্দিৰৰ পৰা নতুন মন্দিৰলৈ তেওঁলোক আমি অহা বছৰৰ ভিতৰত এই মন্দিৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা ৰাখিছোঁ। আমি অসম দৰ্শনৰ পইচা পাইছোঁ আৰু ইয়াৰ লগতে আমাৰ স্থানীয় যি বিধায়ক মাননীয় বসন্ত দাসদেৱ, তেওঁ আমাক যথেষ্ট সহায় কৰিছে। প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ নেতৃত্বতে এই মন্দিৰৰ প্ৰথম শিলা নিৰ্মাণ হৈছিলে আৰু এতিয়া আমাৰ যিসকল সদা হৈ ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকেও বহুতখিনি দান দিছে আৰু এইবাৰো আমি চৰকাৰৰ পৰা অনুদান পাইছোঁ। হিমন্ত বিশ্ব চৰকাৰক এইকাৰণে আমি ধন্যবাদ জনাইছোঁ। এইখিনিতে তেওঁ মন্দিৰৰ কাৰণে যথেষ্ট সুবিধা কৰি দিছে। দৈনিক ভক্তপান আহে আৰু আমাৰ ইয়াতে ভোগ চলে। ডেইলি ভক্তপান আমি যদি চাব যাওঁ, আমি মোটামুটিকৈ 100 পৰা 150 ভক্ত ইয়াত ডেইলি আহে আৰু শাওণ মাহৰ কথাটো সম্পূৰ্ণ সুকীয়া। শাওণ মাহত পৰিৱেশটোৱেই বেলেগ। আজি 4ৰ্থ সোমবাৰ আৰু এই সোমবাৰে ৰুদ্ৰযজ্ঞ আমাৰ পূৰ্ণাহুতি হ'ব। অহা বছৰৰ কাৰণে আমি আকৌ সাজু হৈ উঠিছোঁ ৰুদ্ৰযজ্ঞৰ কাৰণে। এই ধৰণে আঞ্চলিক ৰাইজৰ যি উদ্যোক্তাসকলৰ আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিলোঁ। দৰঙৰ 13 শতিকাতে স্থাপিত হোৱা শিলৰখুটি বুঢ়াগোসাঁইৰ যি মন্দিৰ আছে, এই মন্দিৰত অজস্ৰজন ভক্তই প্ৰতিদিনে আগমন ঘটে আৰু তেওঁলোকৰ আহে। আৰু 4ৰ্থ বাৰ্ষিক যি শিলৰখুটি বুঢ়াগোসাঁইৰ যি মহাৰুদ্ৰযজ্ঞত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰি তেওঁলোকে ভাবিছে যে তেওঁলোকৰ মনৰ কামনা সিদ্ধি হওক। আমি কিছু ব্যক্তিৰ ওচৰলৈ গৈছোঁ। এই ধৰণে দৰঙৰ ঐতিহাসিক 13 শতিকাতে স্থাপিত হোৱা শিলৰখুটি বুঢ়াগোসাঁইত আপোনালোকে অংশগ্ৰহণ কৰিছে। আজি কেনে অনুভৱ হৈছে? পবিত্ৰ দিন, পবিত্ৰ উৎসৱ। আজি বৰ সুন্দৰ। এইটো এটা ঐতিহাসিক শিলৰখুটি বুঢ়াগোসাঁইৰ আগতে নাম আছিলে, এতিয়া শিলৰখুটি শিৱ মন্দিৰলৈ ৰূপান্তৰিত হৈছে। যিয়ে কি নহওক বুঢ়াগোসাঁই মানে শিৱ, শিৱ মানে বুঢ়াগোসাঁই। আৰু এই মন্দিৰটো আমি সৰুকালিৰে পৰা, যিহেতু 13 শতিকাতে পৰা স্থাপিত হৈছে বুলি এতিয়া লোকবিশ্বাস, আৰু এইটো এটা ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। ইয়াত আজি এইবাৰৰ কাৰণে 4ৰ্থ বৰ্ষ এটা শিৱ ৰুদ্ৰযজ্ঞ পতা হৈছে, এটা শিৱ অভিষেক পতা হৈছে। ৰাইজে মানে বৈদিক নীতি নিয়মেৰে ইয়াতে পানী তুলি অনা হৈছে আৰু সেই পানীৰে শিৱক স্নান কৰোৱা হৈছে আৰু ইয়াতে যজ্ঞ আৰম্ভ হৈছে। আৰু যজ্ঞত এই কাৰণে ইয়াতে অগণন ভক্তৰ ইয়াত সমাগত হৈছে। এই অঞ্চলৰ, এই বৃহত্তৰ অঞ্চলৰ লোক, সনাতন হিন্দু ধৰ্মীয় লোক আৰু শিৱ ভক্ত লোক ইয়াত সমবেত হৈছে আৰু শিৱৰ আশীৰ্বাদ গ্ৰহণ কৰিছে আৰু নিজকে ধন্য কৰিছে। আৰু সকলো দিশৰ, সকলো ৰাইজৰ, সকলো জীৱৰ কল্যাণৰ কাৰণে এই শিৱভাগ, যজ্ঞভাগ পালন কৰি অহা হৈছে। গতিকে মোৰ অনুভৱ এটা সুন্দৰ অনুষ্ঠান আৰু এটা সুন্দৰ পদক্ষেপ। শিৱ হৰ হৰ মহাদেৱ, নমঃ শিৱায়। এই ধৰণে আমি স্থানীয় ৰাইজসকল যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিলোঁ। এই সমগ্ৰ অঞ্চলতেই দুদিনীয়াকৈ যি মহাৰুদ্ৰযজ্ঞ আয়োজন কৰিছে, এই মহাৰুদ্ৰযজ্ঞত দুদিনীয়াভাৱে যি আয়োজন কৰিছে উদ্যোক্তাসকলে, এফালে পুৰোহিত মন্ত্ৰধ্বনি, এফালে শংখধ্বনি, আনফালে বেদধ্বনিৰে সমগ্ৰ অঞ্চল মুখৰিত হৈছে। কেৱল হৰিনাম আৰু সকলো জীৱৰ মংগলৰ কামনাৰ্থী বুঢ়াগোসাঁইত আয়োজন কৰিছে 4ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞ অনুষ্ঠান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।